নৱগঠিত বীৰসিং জাৰুৱা সমষ্টিত আলী আকবৰ মিয়া প্ৰথম অৱস্থাত যেতিয়া বিভিন্ন অঞ্চলত গৈ ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰিব গৈছিল তেতিয়া আলী আকবৰ মিয়াক ভোটাৰ ৰাইজে দূৰৰ পৰা বাঘ বুলি ভাবিছিল। কিন্তু এতিয়া টাইগাৰটো দূৰৰ কথা, আলী আকবৰ মিয়াক নেচি মিলাই অৰ্থাৎ মাইকী মেকুৰী বুলিও নাভাবে বুলি সংবাদ মাধ্যমত সাক্ষাৎকাৰৰ আগত মন্তব্য প্ৰকাশ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ। এইবাৰ বীৰসিং জাৰুৱা সমষ্টিত নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদত ৱাজেদ আলী চৌধুৰী জিকিব বুলি আশাবাদী। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য প্ৰকাশ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ। এইবাৰ বিধানসভা নিৰ্বাচনত বীৰসিং জাৰুৱা সমষ্টিত ৱাজেদ আলী চৌধুৰীৰ লগত বিশেষকৈ কোনো প্ৰতিদ্বন্দ্বিতাই নহ'ব। যদিও প্ৰতিদ্বন্দ্বিতা আহে তেন্তে AIDF দলে আহিব পাৰে। বাকী মিয়া বুলি কোনো প্ৰশ্নই নাহে বুলি মন্তব্য প্ৰকাশ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ। নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে চলাই আছে, যেহেতু পঞ্চায়তে গৈ আপুনি ৰাইজৰ ভোটাৰ ৰাইজৰ মতামত আপুনি কি পালে? প্ৰথম কথা হৈছে আজি যে বীৰসিং জাৰুৱা বিধানসভা সমষ্টি হৈছে, ইয়াৰ বেকগ্ৰাউণ্ডত ময়ে, কাৰণ এই সমষ্টিৰ নাম দিছিল মানকাচৰ, আৰু মানকাচৰ সমষ্টিৰ নাম দিছিল দক্ষিণ হালমা। ইলেকশ্যন কমিশ্যনাৰক মই ষ্ট্ৰংলি ডিমাণ্ড কৰিলোঁ যে মানকাচৰ সমষ্টি হৈছে এক্সট্ৰিম বৰ্ডাৰৰ, গতিকে এই সমষ্টিৰ নাম মানকাচৰ কেনেকৈ হ'ব? দক্ষিণ হালমাৰা এৰিয়া মানকাচৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত দক্ষিণ হালমাৰা মানকাচৰ সমষ্টিৰ নাম দিছে, গতিকে সেইটো স্বাভাৱিক। কিন্তু দক্ষিণ হালমাৰা এৰিয়াটো আমাৰ পৰা ওলাই যোৱাত এতিয়া মানকাচৰ নাম কিয় দিব? আমাৰ অঞ্চলত কি আৰু নাম নাই নেকি? আমাৰ ব্লক আছে, বীৰসিং জাৰুৱা ব্লক, এই ব্লকৰ নামটোতেই সমষ্টিৰ নাম দিব পাৰে, কাৰণ এইটো এটা ঐতিহাসিক নাম বীৰসিং জাৰুৱা। তো গতিকে ইলেকশ্যন কমিশ্যনাৰ এইটো মোৰ ডিমাণ্ডতেই এই নাম সলনি কৰি মানকাচৰৰ সলনি বীৰসিং জাৰুৱা বিধানসভা সমষ্টি নতুনকৈ নামাকৰণ কৰিলে। গতিকে নতুনকৈ দক্ষিণ হালমাৰা সমষ্টিৰ পৰা 7খন পঞ্চায়ত ওলাই গ'ল আৰু অন্তৰ্ভুক্ত হ'ল বিলাসীপাৰাৰ পৰা, বিলাসীপাৰা পূব পশ্চিমৰ পৰা 11খন গাঁও পঞ্চায়ত আৰু জলেশ্বৰ সমষ্টিৰ পৰা 8খন। এই 11 আৰু 8 19খন পঞ্চায়ত নতুনকৈ সোমাইছে আৰু 18খন গাঁও পঞ্চায়ত আগৰ পৰাই আছিলে। গতিকে সমষ্টি যথেষ্ট ডাঙৰ হৈছে আৰু এণ্টায়াৰ চৰ এৰিয়া এই সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে মই চৰ এৰিয়াক মই ভয় নকৰোঁ এই কাৰণেই যে মোৰ ৰাজনৈতিক কেৰিয়াৰটোৱে আৰম্ভ হৈছিল চৰ অঞ্চলৰ প্ৰতিনিধি আছিলোঁ, মই আঞ্চলিক পঞ্চায়তৰ সভাপতি আছিলোঁ বীৰসিং জাৰুৱাৰ। তেতিয়াৰ পৰাই চৰে চৰে খোজকাঢ়ি, আগত মটৰচাইকেলৰ ব্যৱস্থাও নাছিল, খুব বেয়া অৱস্থাত আমি খোজকাঢ়ি নাও দি পাৰ হৈ গৈ খোজকাঢ়ি আমি ৰাইজক লগ পাইছিলোঁ। কিন্তু আজিকালি বহুত পৰিৱৰ্তন হ'ল, মটৰচাইকেলৰ ব্যৱস্থা হৈছে, ক'ৰবাত গাড়ীও চলে। যদিও হেমন্ত বিশ্ব শৰ্মা গোটেই মুছলমানখিনি আনি ঢালি দিছে এইটো সমষ্টিত, যাতে বিলাসীপাৰা পূব সমষ্টিটো, বৰ্তমান বিলাসীপাৰা সমষ্টিটো জেউতি হয় আৰু সেইটো যাতে বিজেপি জিকিব পাৰে, এই আশাৰে বিলাসীপাৰা পূব পশ্চিমৰ পৰা পশ্চিম সমষ্টিখনে আবলিছ কৰিলে আৰু পূবৰ পৰা 6খন গাঁও পঞ্চায়ত মোৰ সমষ্টিত অন্তৰ্ভুক্ত কৰি দিলে। গতিকে মোৰ ফালৰ পৰা মই বেয়া পোৱা নাই, মই ভালেই পাইছোঁ, কাৰণ মোৰ চৰ এৰিয়া লৈয়ে মোৰ ৰাজনীতি, চৰ লৈ ৰাজনীতি আৰম্ভ কৰিছিলোঁ। আঞ্চলিক পঞ্চায়ত একটা ডেভেলপমেণ্ট ব্লক গঠন কৰিছিলোঁ গোটেই চৰ এৰিয়া লৈ পেলাই। গতিকে চৰ এৰিয়া মোৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে মই বেয়া পোৱা নাই, বৰঞ্চ ভালেই পাইছোঁ আৰু আশা কৰোঁ
যে আমাৰ অৰিজিনেল যিখন পঞ্চায়ত দক্ষিণাৰমা সমষ্টিত যিকেইটা পঞ্চায়ত আছে বৰ্তমানে তাতকৈ নতুনকৈ অন্তৰ্ভুক্ত হোৱা যি এৰিয়া এই এৰিয়া কোনো পধ্যেই কম নহয়, বৰঞ্চ মই ইতিমধ্যেই বিভিন্ন পঞ্চায়তত মই গৈছোঁ, ৰাইজক লগ পাইছোঁ, ক'ৰবাত মিটিং কৰিব গৈছোঁ, ক'ৰবাত খেলা ধূলা অপেনিং কৰিব গৈছোঁ, ক'ৰবাত ধৰ্মসভাত অংশগ্ৰহণ কৰিবলৈ গৈছোঁ। তাৰ এটা কথা স্পষ্ট হৈ গৈছে যে আমি দীৰ্ঘদিনৰ পৰা আমি UDF-ৰ লগত এটা সংঘৰ্ষ কৰি আহিছোঁ। UDF-ৰ জন্মৰ পৰা মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়াই মোক হৰুৱাই দিছিলে 2006 চনত। গতিকে তেতিয়াৰ পৰাই মই এৰি দিয়া নাই। মই বাই ইলেকশ্যনত আকৌ মই জিকি আহিছোঁ। এনেকৈ মই এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ এই সমষ্টিৰ পৰা। গতিকে মই এই সমষ্টিৰ চৰ চাপৰি মানুহক লৈ ৰাজনীতি কৰি আহিছোঁ। চৰ চাপৰি মানুহৰ আশীৰ্বাদতেই আজি 5বাৰ MLA হৈছোঁ। গতিকে আৰু চৰ এৰিয়া আমাৰ অঞ্চলত অন্তৰ্ভুক্ত হোৱাত মই হয়তো ভালেই পাইছোঁ, বেয়া পোৱা নাই। আৰু সেই অঞ্চলৰ ৰাইজ এটলিষ্ট UDF মুক্ত। আজি বিলাসীপাৰা যি অঞ্চল, বিলাসীপাৰা পূব সমষ্টি, পশ্চিম সমষ্টিৰ যি অঞ্চল বিশিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে, সেই অঞ্চলত কিন্তু UDF-ৰ প্ৰভাৱ মই দেখা পোৱা নাই, একেবাৰে কম। যদিও জিলা পৰিষদ সমষ্টিত ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট জিকিছে, বিশেষ কিবা কাৰণ আছে। তাত হয়তো এইবাৰ আমাৰ পঞ্চায়তৰ মেম্বাৰৰ টিকেট দিয়া হোৱা নাছিল, কোনো পাৰ্টিয়ে দিয়া নাছিলে। নিৰ্দলীয় ইলেকশ্যন খেলিছিল, কাপ প্লেটৰ লগত মিলাই কাপ প্লেট ইলেকশ্যন খেলি জিলা পৰিষদে জিকিছে। কিন্তু তাৰ মানে এইটো নহয় যে বিধানসভা নিৰ্বাচনত তেওঁলোকৰ ভোট দিব, গতিকে নিদিয়ে, একেবাৰে নিদিয়ে। আলি আকবৰ মিয়া প্ৰথম অৱস্থাত যদিও আমাৰ সমষ্টিত এটা ৰাউণ্ড তেওঁ ঘূৰিছে, গৈছিল, গৈ পেলাই আৰম্ভণিতে মানুহে দূৰৰ পৰা ভাবিছিল যে তেওঁ এজন বাঘ, টাইগাৰ। কিন্তু তাৰপিছত যেতিয়া সমষ্টিত গৈছে দেখিছে তেওঁ এটা টাইগাৰটো দূৰৰ কথা, মেচি বুলিও নহয়। গতিকে এই কথাটো ইতিমধ্যে গম পাই গৈছে আৰু তেওঁক ইতিমধ্যে পাহৰি গৈছে। গতিকে অহা নিৰ্বাচনত নিশ্চিতভাৱে আমাৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ আশীৰ্বাদত মই জিকি আহিম আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব, আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে মই সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে এইবেলি বিশিং জৰুৱা সমষ্টিত চৌধুৰী আৰু চৌধুৰীৰ মাজত আৰু মিয়াৰ মাজত যুঁজ এখন হ'ব বুলি মই দেখিবলৈ পাইছোঁ। এই বিষয়ে কি জনাব? মোৰ যিটো এছেছমেণ্ট, কংগ্ৰেছৰ লগত যদি প্ৰতিদ্বন্দ্বিতা হয়, বিশেষ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি নাভাবোঁ। তথাপিও যিখিনি প্ৰতিদ্বন্দ্বিতা হ'ব সেইটো UDF-ৰ লগতে হ'ব। ইয়াত আলি আকবৰ মিয়াৰ লগত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয়। আৰু বাকী চৌধুৰী নাহে, তেতিয়াহ'লে বাকী চৌধুৰী নাহিব বুলি আপুনি ভাবিব? বাকী কোন চৌধুৰী? ৰাইজৰ দল, ৰাইজৰ দলৰ লগত আমাৰ আলোচনা চলিছে, তেওঁ আমাৰ লগত এতিয়াও আছে। গতিকে তেওঁলোকৰ কেণ্ডিডেট দিয়াৰ ইয়াত প্ৰশ্নই নুঠে। চিটিং MLA আছোঁ মই কংগ্ৰেছৰ, ইয়াতে ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব পোৱাটো এইটো সম্ভাৱনা নাই। গতিকে আৰু যদি ৰাইজৰ দলৰ লগত এলায়েন্স নহয় কিবা কাৰণত, আমি এতিয়ালৈকে আশাবাদী যে আমাৰ এলায়েন্স হ'ব। আলোচনা চলি আছে, আলোচনা হৈছে, সিদ্ধান্তও হৈছে এলায়েন্স হ'ব বুলি। গতিকে নহ'লেও ইয়াত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা নাই। যিহেতু বিশিং জৰুৱা সমষ্টিত কেইবাগৰাকী প্ৰাৰ্থীৰ বাবে আবেদন কৰিছে কংগ্ৰেছ দলৰ টিকেটৰ বাবে, ইতিমধ্যে আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ ৱাজেদ আলী চৌধুৰী এইবাৰ বিশিং জৰুৱা সমষ্টিত টিকেট নিশ্চিত বুলি আমি সামাজিক মাধ্যমত পাইছোঁ। এই বিষয়ে কি কয়? না, এই
কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচৰা যিকেইজন প্ৰাৰ্থী আছে, এজন আমাৰ উত্তৰ বজাৰগাৰ কি নাম শ্বৰীফ আহমেদ, তেওঁক হয়তো এই অঞ্চলৰ মুষ্টিমেয় মানুহ তেওঁক চিনি পায়, তেওঁ প্ৰত্যেকেই নহয়, কিন্তু বাকী গোটা অঞ্চলত এই এটা দুটা পঞ্চায়তে তেওঁক চিনি পায়, কিন্তু এই 37 পঞ্চায়ত আছে, এই পঞ্চায়তৰ মানুহখিনি কিন্তু তেওঁক চিনি নাপায়। তেওঁৰ বেকগ্ৰাউণ্ড কি কৰে, কাৰণ তেওঁতো ৰাজনীতিৰ লগত জড়িত নাছিল, তেওঁ সংগঠনো কৰা নাছিল। গতিকে এতিয়া ইলেকশ্যন খেলিব বুলি মাইনৰিটি ডিপাৰ্টমেণ্টৰ পৰা ভাইচ চেয়াৰমেনটো লৈ আনিছে, কিন্তু ইয়াতে আমাৰ গোটেই সাংগঠনিক মানুহখিনি আছে, তেওঁলোকে ক'ব পাৰিব নেকি যে শ্বৰীফ নামৰ মানুহজন কেতিয়াবা আমাৰ ব্লক কংগ্ৰেছ কৰিছে, কেতিয়াবা জিলা কংগ্ৰেছ কৰিছে, কেতিয়াবা মণ্ডল কংগ্ৰেছ কৰিছে নেকি? দ্বিতীয় একজন হৈছে কৰ্ণেল শহীদুল ৰহমান, শহীদুল ইছলাম। তেওঁ যোৱা নিৰ্বাচনত তেওঁ UDF-ৰ পৰা টিকেট বিচাৰিছিল, নাপালে। তেওঁ কংগ্ৰেছ কৰা নাই, কংগ্ৰেছৰ লগত কোনো সংগঠনো নাই, তেওঁ 1 টকাৰ মেম্বাৰশ্বিপো তেওঁৰ নাছিল। গতিকে এইবাৰ টিকেট বিচাৰিব বুলি এইবাৰ আমাৰ DCC-ৰ পৰা তেওঁ মেম্বাৰশ্বিপটো লৈছে। গতিকে তথাপিও আমাৰ ব্লকৰ লগত কোনো সম্পৰ্ক নাই। গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলৰ যিকেইজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে, তেওঁলোকৰ কোনো ৰাজনৈতিক বা কংগ্ৰেছ পলিটিক্সৰ কোনো বেকগ্ৰাউণ্ড তেওঁলোকৰ নাই। গতিকে তেওঁলোকক প্ৰাৰ্থিত্ব দিয়াৰ প্ৰশ্ন নুঠে, তথাপি হাইকমাণ্ডে সিদ্ধান্ত ল'ব। যিহেতু অসমৰ মুখ্যমন্ত্ৰী কৈ আছে এছেম্বলি ইলেকশ্যনৰ আগমুহূৰ্তে ধুবুৰী ডিষ্ট্ৰিক্টত উত্তেজনা সৃষ্টি হ'ব, যিহেতু আপুনি ধুবুৰী ডিষ্ট্ৰিক্টৰ এটা ডাঙৰ নেতা, এইবিলাক কি? এইটো তেওঁৰ এটা হাস্যকৰ কথা। তেওঁতো সদায় টিটকাৰি মাৰাৰ কথা কয়, ধুবুৰীটো হিচাপতে নাৰাখে। ধুবুৰীৰ নিচিনা আৰু কেইবাটাও জিলা তেওঁ হিচাপত বাদ দিছে। তেওঁ এই জিলাৰ মানুহবিলাক অচিনাকি মানুহ বুলি কৈছে। আকৌ ঘপকৈ ইয়াতে নতুন কথা ওলাইছে যে এটা উত্তেজনাৰ সৃষ্টি হ'ব, একেবাৰে সম্পূৰ্ণ টকাও কৈছে 2-3 কোটি টকা, একেবাৰে মিছা কথা। কংগ্ৰেছ দলে কেতিয়াও প্ৰাৰ্থীৰ পৰা পইচা নাখায়। এতিয়া কোনোবাই মাজৰ মানুহক যদি দিয়ে, এতিয়া ধৰক মই কৈছোঁ শ্বৰীফৰ কথাই কৈছোঁ, শুনিছোঁ তেওঁ বোলে অভয়পুৰী কাৰোবাৰ লগত যোগাযোগ কৰিছে। এতিয়া যদি অভয়পুৰী কাৰোবাক গৈ পইচা দিয়ে, সেই পইচাটোতো আমাৰ কংগ্ৰেছ হাইকমাণ্ডে লোৱা নাই নহয়, বা নাপায়ো। গতিকে কংগ্ৰেছ হাইকমাণ্ড কেতিয়াও পইচা লৈ টিকেট নিদিয়ে, কেতিয়াও নিদিয়ে। কংগ্ৰেছ হাইকমাণ্ডে ইতিমধ্যে মানুহ লগাইছে, NGO লগাইছে, ইয়াত ষ্টাডি কৰি আছে। ষ্টাডি কৰি যাৰ নাম আহিব তেওঁকে প্ৰাৰ্থিত্ব দিব। সদৌ শেষত যিহেতু APCCৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ ৰাইজ, অসমৰ চুকে কোণে ৰাইজ ওলাই আহিছে। গৌৰৱ গগৈৰ মাজত তেওঁলোকে তৰুণ গগৈৰ সপোন দেখিছে। তৰুণ গগৈ একেৰাহে 15 বছৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা তুলুংগা মন্তব্য তৰুণ গগৈ কেতিয়াও কৰা নাছিল। গতিকে এই তুলুংগা মন্তব্য, সাম্প্ৰদায়িক মন্তব্য, এই যে অসমৰ ৰাইজে ভাল নাপায়। গতিকে তেওঁ যিমান দূৰ পাৰে, মই ভাবোঁ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ নিকৃষ্টতম মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, আটাইতকৈ সাম্প্ৰদায়িক ব্যক্তি হেমন্ত বিশ্ব শৰ্মা। গতিকে এইজন ব্যক্তি অসমৰ সমাজখনক ভাগ কৰি আছে, দ্বিখণ্ডিত কৰি আছে। গতিকে তেওঁৰ দ্বাৰা এই অসমৰ ৰাইজৰ উন্নতি হোৱাটো কেতিয়াও তেওঁ বিচৰা নাই। তেওঁ ভাবিছে কিছু মানে অৰুণোদয় আৰু সেল্ফ হেল্প গ্ৰুপবিলাকক কিছু সহায় কৰি পেলাই তেওঁলোকৰ ভোট কিনিব বিচাৰি আছে। কিন্তু প্ৰকৃততে এইবিলাক সেল্ফ হেল্প গ্ৰুপ বহুত আমিও দিছিলোঁ, আমাৰ গভৰ্ণমেণ্টও দিছিলে, আমিও কম দিয়া নাছিলোঁ। গতিকে দেখা গৈছিল যে আল্টিমেটলি ৰাইজে সাময়িকভাৱে এটা চিন্তা কৰে।
বিলাসীপাৰাৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।